নমস্কাৰ মই বিচিত্ৰ কুমাৰ আপুনিও যদি ইউপিআইৰ জৰিয়তে পেমেন্ট কৰে তেন্তে এই খবৰ আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ 1 এপ্ৰিলৰ পৰা ভাৰতত অনলাইন পেমেন্ট ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'বলৈ গৈ আছে ডিজিটেল লেনদেন অধিক সুৰক্ষিত কৰিবলৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নতুন নিয়ম প্ৰৱৰ্তনৰ কথা প্ৰকাশ কৰিছে এই নতুন ব্যৱস্থাই গ্ৰাহকৰ ধন সুৰক্ষিত কৰিবলৈ সুৰক্ষিত ৰাখিবলৈ বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে প্ৰতিদিনে ধনৰ ডিজিটেল লেনদেন কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে আপোনাৰ মোৰ লগতে কোটি কোটি মানুহে মোবাইলৰ জৰিয়তে ধনৰ লেনদেন কৰে যিমানে অনলাইন পেমেন্টৰ সংখ্যা বৃদ্ধি পাইছে সিমানে বৃদ্ধি পাইছে অনলাইন জালিয়াতি এই কথাবোৰ লক্ষ্য কৰিয়েই ভাৰতীয় ৰিজাৰ্ভ বেংকে ডিজিটেল পেমেন্ট প্ৰক্ৰিয়াটো অধিক সুৰক্ষিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰবিআইৰ নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা কেৱল এটা পিন ব্যৱহাৰ কৰি পেমেন্ট সম্পূৰ্ণ কৰাটো সম্ভৱ নহব তাৰ পৰিৱৰ্তে প্ৰতিটো অনলাইন বা ডিজিটেল লেনদেনৰ বাবে দুটা স্তৰৰ প্ৰমাণীকৰণ টু ফেক্টৰ অথেন্টিকেশন বাধ্যতামূলক হ'ব অৰ্থাৎ পিনৰ লগতে এতিয়াৰে পৰা ওটিপি ওয়ান টাইম পাসওয়ার্ড বা বায়োমেট্ৰিক অৰ্থাৎ আঙুলিৰ ছাপ বা মুখ চিনাক্তকৰণ ব্যৱহাৰ কৰিব লাগিব প্ৰথম দিনকেইটাত প্ৰক্ৰিয়াটো জটিল বা দীঘলীয়া যেন লাগিব কিন্তু এই ব্যৱস্থাৰ এটা ডাঙৰ সুবিধা হ'ব যদি কেতিয়াবা আপোনাৰ পিন চুৰি হৈ যায় তেন্তে কেৱল পিনৰ সহায়ত আপোনাৰ একাউণ্টৰ পৰা ধন উলিয়াব নোৱাৰিব কোনেও ওটিপি বা বায়োমেট্ৰিক নিশ্চিতকৰণ অবিহনে কোনো লেনদেন সম্পন্ন নহব যিয়ে অনলাইন জালিয়াতি আৰু হেকিংৰ সম্ভাৱনা যথেষ্টখিনি কমাই দিব ইয়াৰ উপৰিও গ্ৰাহকসকলে এতিয়াৰে পৰা নিজৰ সুবিধা অনুসৰি বিকল্প বাছি ল'ব পাৰিব কিছুমানে ওটিপি পছন্দ কৰিব পাৰিব আনহাতে কিছুমানে বায়োমেট্ৰিক প্ৰমাণীকৰণ ব্যৱহাৰ কৰিব পাৰে এই নতুন নিয়মসমূহ 1 এপ্ৰিলৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা দেশৰ ভিতৰুৱা ডমেষ্টিক ডিজিটেল লেনদেনৰ ক্ষেত্ৰত বলবৎ হ'ব এক কথাত ক'বলৈ গ'লে এই পদক্ষেপ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা গ্ৰহণ কৰা এটা কঠোৰ কিন্তু অতিকৈ প্ৰয়োজনীয় ব্যৱস্থা যাৰ মূল লক্ষ্য হৈছে ডিজিটেল পেমেন্ট ব্যৱস্থাক অধিক নিৰাপদ আৰু বিশ্বাসযোগ্য কৰা এনে ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ এনে ধৰণৰ বাতৰিসমূহ চাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি ৰাখিব ধন্যবাদ